এই যে প্ৰতিবাদৰ ভাষা, এই প্ৰতিবাদৰ ভাষাটো চৰকাৰে আজি নহয় বহু দিনৰ পৰা প্ৰতিবাদৰ ভাষা চৰকাৰে যে বুজি পাইছে বা শুনিব আমাৰ আমি এইটো মনেদি নাভাবোঁ। গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰি আছোঁ আৰু গণতান্ত্ৰিক পন্থাৰে আমি প্ৰতিবাদ আৰু আমাৰ যিটো প্ৰতিবাদ, আমাৰ প্ৰতিবাদৰ কৰিবলগীয়া হৈছে কিয়? আমাৰ কাৰণটো হৈছে যে আমাৰ এই যিটো কামৰূপ মহানগৰ জিলাটো মুখ্য ন্যায়িক দণ্ডাধীশৰ যিটো কাৰ্যালয় আদালত, সেইটো ইয়াৰ পৰা তেওঁলোকে অস্থায়ীভাৱে স্থানান্তৰণ কৰাৰ যিটো সিদ্ধান্ত লৈছিলে, সেই সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰথম প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। পৰৱৰ্তী সময়ত বৰ্তমান সময়ত তেওঁলোকে কি কৰিছে, আমাৰ উকিলঘণ্টা গুৱাহাটীৰ এই যিটো ঐতিহ্যমণ্ডিত যিটো গৃহ আছে, অট্টালিকা আছে, সেই অট্টালিকাটো তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ইয়াৰ পৰা তেওঁলোকে আমাক অন্য স্থানলৈকে অস্থায়ীভাৱে স্থানান্তৰ কৰি এই ঠাইখিনি তেওঁলোকে ল'ব বিচাৰিছে। কি স্বাৰ্থত এই ঠাইখিনি ল'ব বিচাৰিছে, সেই কথাখিনি অন্তত আহি তেওঁলোকে আমাৰ লগত আলোচনা কৰক। উকিলঘণ্টা গুৱাহাটী এনেকুৱা এটা অনুষ্ঠান নহয় যে তেওঁলোকক ক'ৰবাত ৰাখি তেওঁলোকক অন্ধকাৰত ৰাখি সকলো কাম চৰকাৰ বা প্ৰশাসনে কৰি যাব আৰু সেইটো উকিলঘণ্টা গুৱাহাটী সহ্য কৰিব, এইটো কোনো কাৰণতে হ'ব নোৱাৰে। কাৰণ উকিলঘণ্টা গুৱাহাটী এটা ঐতিহ্যমণ্ডিত অনুষ্ঠান আৰু 1885 চনতে এইটো স্থাপন হোৱা এটা অনুষ্ঠান। সেই অনুষ্ঠানটোক যদি অৱহেলা কৰি, সেই অনুষ্ঠানটোক যদি বেলেগ এটা স্থানত ৰাখি ভাবিছে তেওঁলোকে যে ইয়াৰ অধিবক্তাখিনি তেওঁলোকে অস্থায়ীভাৱে বেলেগ ঠাইলৈকে নি তাত ৰাখি এই যিখিনি উকিলঘণ্টা গুৱাহাটীৰ যিখিনি প্ৰাংগণ, সেইখিনি তেওঁলোকে যদি অধিগ্ৰহণ কৰিব বিচাৰে, এইখিনি তেওঁলোকে যদি ল'ব বিচাৰিছে, এইটো কিন্তু আমি সহজতে হ'ব নিদিম। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি জনাব বিচাৰোঁ, উকিলঘণ্টা গুৱাহাটীৰ যিখিনি ঠাইত আজি আমি বহি আছোঁ, এইখিনি কিন্তু কোনো চৰকাৰৰ ভূমি নহয়। এয়া আমাৰ উকিলঘণ্টা গুৱাহাটীৰ নিজস্ব ভূমি আৰু নিজস্ব ভূমিত আমি নিজস্ব অৱদানেৰে এই অট্টালিকা আমি বনাইছোঁ। ইয়াত কোনো চৰকাৰৰ অনুদানেৰে আমি এই অট্টালিকা বনাব যোৱা নাই। ইয়াত আমাৰ অধিবক্তাসকলৰ অৱদান আছে, ইয়াত বিভিন্ন ব্যক্তিৰ অৱদান আছে, তেওঁলোকৰ অৱদানেৰে নিৰ্মিত এই অট্টালিকা। আৰু এনেকুৱা ধৰণৰ অৱদান নিৰ্মিত এটা অট্টালিকা তেওঁলোকে আমাক কোনো কথা নজনোৱাকৈ হঠাৎ অধিবক্তাখিনি ইয়াৰ পৰা অন্য ঠাইলৈকে লৈ যাব, সেয়া অস্থায়ীভাৱে লৈ যাব। আৰু এই বিল্ডিংটো তেওঁলোকে ভঙাৰ বাবে যি কুচকাৱাজ আৰম্ভ কৰিছে, আল্টিমেটলি তেওঁলোকে সেইখিনিয়ে কৰিছে। আমি যিখিনি গম পাইছোঁ, যদিও আনুষ্ঠানিকভাৱে আমালোকে কোনো জাননী এতিয়ালৈকে দিয়া নাই। আৰু এটা কথা আপোনালোকক, আজিলৈকে যিমান আদালতৰ শ্বিফটিঙৰ যিটো ইছ্যু চলি আছে, এই সংক্ৰান্তত তেওঁলোকে কোনোদিনাই কোনো ধৰণৰ নটিচ আমাক আজিলৈকে দি পোৱা নাই। আৰু আমি নাভাবোঁ যে এই ক্ষেত্ৰত তেওঁলোকে আগতীয়াকৈ আমাক আৰু কিবা নটিচ দিব, তৎক্ষণাত তেওঁলোকে লৈ যাব। কাৰণ এই CGMৰ আদালতখন যেতিয়া আপোনাৰ GLD বিল্ডিঙলৈকে লৈ গ'ল, তাত আমি ইমান প্ৰতিবাদ কৰি থকাৰ পিছতো তেওঁলোকে ৰাতিৰ ভিতৰত এইটো চিফ্ট কৰি লৈ গুচি গৈছে। গতিকে এনেকুৱা ধৰণে তেওঁ যিকোনো মুহূৰ্ততে কৰিব পাৰে। গতিকে মই কোৱা নাই যে তেওঁলোকে কিবা প্ৰতিবাদী ভাষা তেওঁলোকে নুশুনিব, কিন্তু চৰকাৰলৈকে আমাৰ এটাই অনুৰোধ, চৰকাৰৰ লগতো আমাৰ কোনো বিদ্বেষ নাই, চৰকাৰৰ লগত আমাৰ কোনো শত্ৰুতা নাই। যিহেতুকে অধিবক্তা সমাজ চৰকাৰৰ এটা অংগ। আৰু আমি আজি প্ৰতিবাদ কিয় কৰিছোঁ, ৰংমহললৈকে নিয়াত আমি প্ৰতিবাদ কিয় কৰিছোঁ, অকল অধিবক্তাখিনি সুবিধা অসুবিধা ভাবিতো আমি কৰা নাই। ইয়াত আপোনাৰ যিখিনি লিটিগেণ্ট পাব্লিক আছে, তেওঁলোকে সুদূৰ ক্ষেত্ৰীৰ পৰা আহি তেওঁলোকে ৰংমহললৈকে যাব লাগিব। তাত গৈ তেওঁলোকে কি কৰে, কমিউনিকেশ্যনৰ ব্যৱস্থা আছে, গোটেইখিনি সা সুবিধাৰ কথা আছে। ইয়াত যিখিনি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ধৰক, উকিলঘণ্টা গুৱাহাটী ধৰক, বা ইয়াত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ যিখন আদালতৰ কাৰ্যালয় ধৰক, ইয়াত এটা ইতিহাস জড়িত হৈ আছে। আৰু ইতিহাসটোক মষিমূল কৰি অন্য এটা স্থানলৈকে স্থানান্তৰ কৰি নিব, সেয়াও তেওঁলোকৰ নিজে খেয়াল খুচি মতে ইয়াত কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ সেইটো আমি কোনো কাৰণতে আমি মানি ল'ব নোৱাৰিম। যাৰ ফলস্বৰূপে এই অনুসৰণ কাৰ্যসূচী ল'ব লগা হৈছে। আৰু ইয়াৰ পিছতো যদি তেওঁলোকে আমাৰ এই গণতান্ত্ৰিক ভাষা যদি বুজি নাপায়, হয়তো পৰৱৰ্তী আমি আৰু অন্য ধৰণৰ কাৰ্যসূচীও আন্দোলন কাৰ্যসূচীও ল'বলৈকে বাধ্য হ'ম। কোনো ধৰণৰ নটিচ নাই, কোনো কথা নাই। আমি এজন বিচাৰপতিৰ মুখেৰে গম পাইছোঁ বিচাৰ প্ৰক্ৰিয়া যে এই বিল্ডিংটো ভাঙিব। আৰে আপোনালোকৰ যদি ইমান সদিচ্ছা আছে, আপোনালোকৰ যদি ইমান কামত দূৰ আছে, ধৰক নদী পাৰটো ভাল কৰোঁ, আহক আমাৰ লগত আলোচনা কৰক যে এইখিনি মাটি আমাক লাগে, তেতিয়া আমি ক'ম আমি ক'ত যাম, কি কৰিম। এতিয়া আমাক লৈ যাব, তাক কিমান জেগা দিব, কাক জেগা দিব, সেই কথাটো একেবাৰে আমি নেজানো। এনেকৈ এটা কথা কৰিলেতো নহ'ব। আৰু এইবিলাকৰ কাৰণে আমি অহা 11 তাৰিখে হ'বলগীয়া যিটো শিলান্যাস, আমি উকিলঘণ্টা গুৱাহাটী 140 বছৰ অনুষ্ঠানটো বৰ্জন কৰিম। আৰু এই বিষয়ে আমি মহামান্য যিজন আমাৰ চিফ জাষ্টিছ আছে গুৱাহাটী হাইকোৰ্ট, তেওঁকো জনাইছোঁ। তেওঁ কৈছে আপোনালোক আহক, আমি কৈছোঁ আমাক আগতে জনাওক আমি ক'ত যাম, কি কৰিম, কিমান জেগা পাম। আৰু এইটো কথা সুনিশ্চিত কৰক যে হাইকোৰ্টৰ লগত বাকীখিনি যাবলৈ নাই। কাৰণ এখন হাইকোৰ্ট তাত যাব, বাকী ক'ত ইয়াত থাকিব, বা গোটেইখিনি ক'ত তাত গ'ল, বাকী লিটিগেণ্টৰ কি অৱস্থা হ'ব, এই কথাবিলাক আমালৈ আলোচনা কৰিব লাগিব নহয়। আমাৰ কথাটো হ'ল আপুনি অগণতান্ত্ৰিক এটা সিদ্ধান্ত লৈছে, আমাৰ ওপৰত জাপি দিছে। সেই জাপি দিয়াৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বেয়া, সেইটোৱে আমি দেৰিতা কৰি আছোঁ। এতিয়াও সময় আছে, দেৰি হৈ যোৱা নাই। সেই আমালৈ আলোচনা কৰক। আপুনি টেণ্ডাৰ ইছ্যু কৰা বুলি কৈছে, কালি টেণ্ডাৰৰ পিছত আপুনি ৱৰ্ক অৰ্ডাৰ দিব। আপুনি জানে ৱৰ্ক অৰ্ডাৰ দিলে যে তেওঁ এটা যিজনে ৱৰ্ক অৰ্ডাৰটো পাব, তেওঁ এটা মানে লিগেল ৰাইট পাই যাব।
গতিকে ইমান খৰতকীয়া নকৰিব, আমাক ইমান বুৰ্বক বুলি নাভাবিব, নবনাব। সেইবিলাক কথা আমিও বুজি পাওঁ। টেণ্ডাৰ দিছে, কালি ৱৰ্কতে পাব, তেওঁ এটা লিগেল ৰাইট পাব, কোৰ্টত আহিব। তাৰ আগতে আপোনাক আহ্বান জনাইছোঁ অসমবাসীৰ হৈ যে আপোনালোক আমালৈ আলোচনা কৰক।